নমস্কাৰ, আজি আমি বজাৰত আহিছো আমাৰ হিমোগ্লোবিন বঢ়াবলৈ কিছুমান বস্তু ল'বলৈ এটা ৰেচিপি বনাম। আহক কি লওঁ চাওঁ। এইটো চাইছেনে আপোনালোকে পুদিনা বা মিন্ট বহুত পৰিমাণে এভেইলেবল হয় এতিয়া বজাৰত। তো আমি ইয়াৰে এটা ৰেচিপি বনাম যিটো আমাৰ হিমোগ্লোবিন বঢ়াব। এনেকৈ পুদিনা লৈ লৈছোঁ। প্লাষ্টিকতে ল'ব লগা হ'ল কাৰণ প্লেন নাছিলে বজাৰত যোৱা। নেক্সট টাইমৰ পৰা মই ক্লথ বেগ লৈ যাম, আপুনিও লৈ যাব। এয়া চাওক গছৰ ধুনীয়া ধুনীয়া আম এতিয়া আমি লৈ ল'ম। কেঁচা আমৰ ছিজন হয়, বজাৰতো উপলব্ধ আছে। ঘৰত যদি পায় বহুত ভাল কথা। আমি এনেকৈ আম গছৰ পৰা লৈ ল'ম, একদম ফ্ৰেছ আম। যদি নাই আপুনি বজাৰৰ পৰা কিনি ল'ব পাৰে। এতিয়া আম কিয় লৈছোঁ মই আপোনালোকক গোটেইখিনি বস্তু ক'ম। এয়া চাওক আমবিলাক কেইদিনমান পিছত পকিবলৈ লৈছে। এইটো ডাঙৰ এটা আম, চ' আমি আমটো লৈ লৈছোঁ। আমটো ভালকৈ কাটি ল'লোঁ। এতিয়া এই ৰেচিপিটোৱে কেনেকৈ হিমোগ্লোবিন বঢ়াব? এই ৰেচিপিটো কি আইৰণযুক্ত? নহয়। এই ৰেচিপিটো যিটো মই বনাম এইটো হ'ল ভিটামিন চি যুক্ত। আৰু ভিটামিন চি আইৰণটো এবজৰ্ব কৰাতে বহুত সহায় কৰে। বিশেষকৈ যিবিলাক আইৰণ আমি নন ভেজ ফুডৰ পৰা নাপাওঁ, ভেজিটেৰিয়ান ফুডৰ পৰা পাওঁ, তাৰ পৰা আমাৰ হিমোগ্লোবিন বঢ়াবলৈ, আইৰণটো এবজৰ্ব কৰিবলৈ ভিটামিন চিৰ দৰকাৰ খুব বেছি। সেইকাৰণে এইটো ৰেচিপিয়ে যিটো আইৰণ আছে আমাৰ বডিত এবজৰ্ব কৰিব সহায় কৰিব। পুদিনা পাত লৈ লৈছোঁ। পুদিনা পাত আপুনি ভালকৈ বাছি ল'ব, কাটি ল'ব। তাৰপিছত আপুনি এইটো দুটা ইনগ্ৰেডিয়েণ্ট আমাৰ ৰেডি হৈ গ'ল। এটা বস্তু মন কৰিব আপোনালোকে, যেতিয়া আপোনালোকে আইৰণযুক্ত বস্তু খায়, মই লিষ্ট আগতেও দিছিলোঁ আপোনালোকক, ভিডিঅ'টো চেক আউট কৰি ল'ব। তাৰে লগত আপোনালোকে কেফিন জাতীয় বস্তু নল'ব। কফি, টি আৰু আইৰণযুক্ত খাদ্যৰ লগত কেলছিয়াম ৰিচ ফুড ল'ব নালাগে। যেনেকৈ মিল্ক প্ৰডাক্টছ হৈ গ'ল আমাৰ, বা চজিনা পাতো কেলছিয়ামত বহুত হাই হয়। মিল্ক প্ৰডাক্টছ, দৈ চৈ এইবিলাক হৈ গ'ল। তো এনেকুৱা কেলছিয়ামযুক্ত খাদ্যৰ লগত আইৰণযুক্ত খাদ্য অলপ এভইড কৰাটোৱে ভাল। আমি জলকীয়া লৈ ল'ম। আপোনালোকে জানেনে জলকীয়াতো ভিটামিন চি থাকে। চ' এই ভিটামিন চিটো বহুত এটা এণ্টি অক্সিডেণ্ট হয়, যিটো আমি ৰেচিপি বনাই আছোঁ আজি, চাটনি ৰেচিপি। সেইটো এণ্টি অক্সিডেণ্টেৰে ভৰপূৰ হয়। আপোনাৰ স্কিনৰ কাৰণেও বহুত ভাল হ'ব, আপোনাৰ অভাৰঅল হেল্থৰ কাৰণে বহুত ভাল হ'ব। আৰু বিশেষকৈ আমি যিহেতু হিমোগ্লোবিনৰ কথা কৈছোঁ, হিমোগ্লোবিন বঢ়োৱাত বহুত সহায় কৰিব। আমটো আমি চাই ল'ব যিমানখিনি টেঙা আপুনি খাব পাৰে। এই আমটো বেছি টেঙা নাছিলে কাৰণে আমি ইয়াক অলপ বেছিকৈ দিব পাৰোঁ, বা যদি আপুনি টেঙা খাব নোৱাৰে তেনেহ'লে কম পৰিমাণে দিলেও হয়। তো আমাৰ এই চাটনিৰ ইনগ্ৰেডিয়েণ্টছ বহুত কম। ইয়াতে আপোনালোকে আমি কি লৈছোঁ, জলকীয়া লৈছোঁ, কেঁচা আম লৈছোঁ আৰু পুদিনা পাত লৈছোঁ। আপোনালোকে বিচাৰিলে নহৰু দিব পাৰে। আমি বেছি নহৰু নাখাওঁ কাৰণে আমি নিদিওঁ। চ' ইয়াতে আমি বটিবলৈ ৰেডি কৰিছোঁ। এতিয়া শিলপাটা বা শিলবটাটো আমি লৈ লৈছোঁ। বহুতৰ ঘৰত নাথাকিব পাৰে, বা আপোনাৰ ঘৰত চাগে আপোনাৰ টাইম নহ'ব পাৰে, লাইফষ্টাইল বিজি হ'ব পাৰে, তেনে ক্ষেত্ৰত মিক্সিও ইউজ কৰিব পাৰে। কিন্তু শিলবাটাত যেতিয়া আমি বটো তেতিয়া কি হয়, তাৰ নিউট্ৰিশ্যনটো ইনটেক্ট থাকে। যিমানখিনি পাৰে যদি পাৰে বটি ল'ব, আৰু নোৱাৰিলে মিক্সি ইউজ কৰিব পাৰে। চ' এই ৰেচিপিটো আপোনালোকে ৰেগুলাৰ ইউজ কৰিব। গৰমত এইটো নট অনলি আপোনাৰ স্কিন আৰু সিহঁৰ কাৰণে, হিমোগ্লোবিনৰ কাৰণে, বাট পেটটো ভালে ৰখাৰ কাৰণেও বহুত দৰকাৰী। গেছ বা খাব নলগা, ভোক নলগা ভাৱ সেইটো যিটো হয়, সেইটোও কিন্তু গৰমত এই ৰেচিপিটো খালে আপোনাৰ ইম্প্ৰুভ হ'ব। তো ৰেচিপিটো বাচ্ছাৰ পৰা আৰম্ভ কৰি বুঢ়া মানুহলৈকে ল'ব পাৰে। জলকীয়াটো নিজৰ মতে দি দিলে হ'ল, আৰু টেঙাটো আপোনাৰ নিজৰ মতে এডজাষ্ট কৰি ল'লে হ'ল। তাৰপিছত আপোনাৰ একদম ৰেডি হৈ যাব আপোনাৰ চাটনি। চাটনিত বহুত কমপ্লিকেটেড চাটনি নহয়, ইয়াতে বহুত ৰান্ধি থকা বস্তু নহয়। আপুনি বনাই কেনে ৰাখি দিবও পাৰে, পাৰিলে ফ্ৰেছ খোৱাটো বেছি ভাল। বাট যদি আপোনাৰ টাইম নাথাকে, লাইফষ্টাইল আজিকালি চবৰে বিজি, তেনেহ'লে আপুনি এইটো বনাই কেনে ৰুটিৰ লগত খাব পাৰে, যিকোনো মিলৰ লগত কম্বাইন কৰি ল'ব পাৰে। বহুত ভাল হয় আমাৰ অভাৰঅল বডিটো ঠাণ্ডা কৰি ৰখাৰ কাৰণে, হিমোগ্লোবিন বঢ়াৰ কাৰণে, স্কিনৰ কাৰণে। নিমখটো আমি ইয়াতে দি দিছোঁ, আপোনালোকে পিছতো দি দিব পাৰে। বাছ একেলগে ৰেডি হৈ গ'ল শিলপাটাত বটি কেনে আমাৰ পুদিনা আমৰ চাটনি। আমতো ভিটামিন চি থাকে, মই কোৱা নাই চাগে আপোনাক। ভিটামিন চি কাঁচা আমত বহুত পৰিমাণে থাকে। চ' ইটছ আল্টিমেট পেক, পাৱাৰ পেক অফ ভিটামিন চি। বোনাছ টিপ, এই ৰেচিপিটো আপোনালোকে বেলেগ বেলেগ বস্তুটো ইউজ কৰিব পাৰে। কিবা কাৰী বনালে তাতে এড কৰি দিলে, গ্ৰেভি বনালে তাতে এড কৰি দিলে, পনীৰ কোট কৰি কেনে ফ্ৰাই কৰি খাব পাৰে। চ' ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব।